নমস্কাৰ, আপোনালোকক স্বাগতম জনাইছোঁ অসম বিশ্ব ইউটিউব চেনেললৈ। আশা কৰোঁ আপোনালোকৰ খবৰ ভাল। শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ বহুত অপেক্ষাৰ অন্তত বি ফাৰ্ম আৰু ডি ফাৰ্মৰ ছেকেণ্ড কাউন্সিলিঙৰ মেৰিট লিষ্ট আৰু এডমিশ্যন নটিচখন প্ৰকাশ কৰিলে। এতিয়া অফিচিয়েলি ইয়াৰে এডমিশ্যন নটিচ আৰু মেৰিট লিষ্টটো দি দিলে। ইয়াৰে মেৰিট লিষ্টখন আপোনালোকে অফিচিয়েল ৱেবছাইট নহ'লে আমাৰ ৱেবছাইট eduhomeplus.com পৰা ডাউনলোড কৰিব পাৰিব। লিংক ডেছক্ৰিপশ্যনত আৰু কমেণ্ট বক্সত দিয়া আছে, আপোনালোকে তাৰ পৰা ডাইৰেক্টলি ডাউনলোড কৰিব পাৰিব। ইয়াৰে মেৰিট লিষ্টখন বা এডমিশ্যন নটিচখন ডাউনলোড কৰিবৰ কাৰণে লিংক ডেছক্ৰিপশ্যনত দিয়া আছে, তাৰপিছত ইয়াতে ক্লিক কৰিব লাগিব। তাৰপিছত এনেকুৱা ধৰণে ইণ্টাৰফেচ দেখিবলৈ হ'ব। তলৰ ফালে স্ক্ৰল ডাউন কৰিব লাগিব। স্ক্ৰল ডাউন কৰাৰ পিছত কুইক লিংক ছেকশ্যন এটা আপোনালোকে পাব, তাত আপোনালোকে ইয়াৰে লিংকবিলাক পাই যাব। ইয়াতে প্ৰথমতে এডমিশ্যন নটিচ আছে, এডমিশ্যন নটিচখন ডাউনলোড দিবৰ কাৰণে ইয়াতে ক্লিক কৰিব লাগিব। তাৰপিছত ছেকেণ্ড কাউন্সিলিঙৰ ডি ফাৰ্মৰ মেৰিট লিষ্টখনত ক্লিক হিয়াৰ। তাৰপিছত বি ফাৰ্মৰ মেৰিট লিষ্টৰ কাৰণে ইয়াতে দিয়া আছে, ক্লিক হিয়াৰত ক্লিক কৰিব লাগিব। আপোনালোকে আমাৰ ৱেবছাইটত কুইক লিংক ছেকশ্যনত যাব লাগিব। এতিয়া নটিচখন চাই লওঁ। এইখনে ইয়াৰে এডমিশ্যন নটিচ হয়। দিয়া আছে 21 তাৰিখে নটিচখন জাৰি কৰিছে। এডমিশ্যন ইনটু ডি ফাৰ্ম এণ্ড বি ফাৰ্ম কোৰ্চ আফটাৰ ছেকেণ্ড ৰাউণ্ড কাউন্সিলিং। ইয়াৰে বি ফাৰ্ম আৰু ডি ফাৰ্মৰ যিটো এডমিশ্যন আছে, এডমিশ্যন ডেটটো 27 আৰু 28 নৱেম্বৰ তাৰিখে। এডমিশ্যনটো ক'ত ল'ব যাব লাগিব? আপোনালোকে যিখন কলেজত ছিট পায় সেই কলেজখনত এডমিশ্যনটো ল'ব যাব লাগিব। ইয়াতে তাৰিখটো দিয়া আছে আৰু মেৰিট লিষ্টখনো দিয়া আছে। মেৰিট লিষ্টখন কেনেকৈ ডাউনলোড কৰিব আপোনালোক দেখাই দিলোঁ। তাৰপিছত দিয়া আছে অল দ্য প্ৰভিজনেলি চিলেক্টেড কেণ্ডিডেট আৰ হেয়াৰ বাই ডাইৰেক্টেড টু ৰিপৰ্ট ৰেছপেক্টিভ কলেজ। যিটো ডেট দিছে সেই ডেটত আপোনালোকে এডমিশ্যন ল'ব যাব লাগিব। এডমিশ্যনত কি লাগিব? ফাৰ্ষ্ট লাগিব আপোনালোকৰ ডকুমেণ্টখিনি, মেট্ৰিক, হাই ছেকেণ্ডাৰীৰ মাৰ্কশ্বিট, পাছ চাৰ্টিফিকেট, এডমিট কাৰ্ড, তাৰপিছত আপোনালোকৰ এণ্ট্ৰেন্স এক্সামৰ স্ক'ৰ কাৰ্ড, তাৰপিছত এডমিট কাৰ্ড আৰু যিটো এণ্ট্ৰেন্স এক্সামৰ আপোনালোকৰ যিটো কাউন্সিলিঙৰ পে'মেণ্ট ৰিচিপ্ট আছে, পে'মেণ্ট ৰিচিপ্টটো আপোনালোকৰ লাগিব। নেক্সট আপোনালোকৰ মেডিকেল ফিটনেছ চাৰ্টিফিকেটখন লাগিব। মেডিকেল ফিটনেছ চাৰ্টিফিকেটখন ঘৰতে বনোৱাৰ প্ৰয়োজন নাই। আপোনালোকে যিখন কলেজত ছিট পাইছে সেই কলেজখনত মেডিকেল ফিটনেছ লাগিব। মেডিকেল ফিটনেছ বা মেডিকেল কি টেষ্ট কৰে তাৰ ভিডিঅ' দিয়া আছে। BSc নাৰ্ছিঙৰ ভিডিঅ' দিয়া আছে। ছেমে হয় মেডিকেল টেষ্টকেইটা। আপোনালোকে সেই ভিডিঅ'টো চাই ল'ব পাৰিব। এতিয়া মেৰিট লিষ্টখন চাই লওঁ। এইখন ডি ফাৰ্মৰ মেৰিট লিষ্ট হয়। ইয়াতে ৰেংক দিয়া আছে, তাৰপিছত ৰোল নং দিয়া আছে। এণ্ট্ৰেন্স এক্সামৰ মাৰ্ক দিয়া আছে, এপ্লিকেশ্যন নাম, কেণ্ডিডেটৰ নাম, কেটেগৰী, তাৰপিছত চাব কেটেগৰী, নেক্সট এইবিলাক ক'ত দিয়া আছে, কলেজ দিয়া আছে আৰু ইয়াতে ক'ত ছিট পাইছে সেইটো দিয়া আছে। এইটো প্ৰথমতে নিউলি এলটেড হয়। ইয়াতে নিউলি এলটেড বুলি আহিছে। ইয়াতে আপগ্ৰেড কৰাখিনি আপগ্ৰেড ইয়াতে লেখা আছে আৰু যিবিলাকে আপগ্ৰেড কৰিবৰ কাৰণে এপ্লাই কৰিছিল কিন্তু কলেজ চেঞ্জ নহ'ল, তেওঁলোকৰ চেম বুলি লিখা থাকিব। ইয়াতে দিয়া আছে এনেকৈ। আপোনালোকে মেৰিট লিষ্টখন চাব পাৰে, বহুত কেইটা নিউলি এলটেড আছে, মানে নতুনকৈ বহুত কেণ্ডিডেটে ছিট পাইছে। ইয়াতে সকলোবিলাক দিয়া আছে ক'ত কিমানটা ছিট পাইছে। ইয়াৰে কাট অফৰ ওপৰত আমি এক্সট্ৰা এটা ভিডিঅ' দিম বা থাৰ্ড কাউন্সিলিং হয় নে নহয় তাৰে ওপৰত ভিডিঅ' দিম। আপোনালোকে আমাৰ হোৱাটছআপ গ্ৰুপ আৰু চেনেলত জইন হৈ ল'ব। লিংক ডেছক্ৰিপশ্যনত দিয়া আছে। বাকী এই ভিডিঅ'টোত এইখিনি আছিল। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পালে। কোনে কোনখন কলেজত ছিট পায় সেইটো কমেণ্ট কৰি জনাব। ধন্যবাদ।